হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ সাঁচি গছৰ জাত। সাঁচি গছৰ জাত এইকাৰণে আজি আপোনালোকক এই ভিডিঅ'টো আগবঢ়াবলগীয়া হ'ল যে অসমত আটাইতকৈ উৎকৃষ্ট মানৰ সাঁচি গছ পোৱা যায়, অৰ্থাৎ আগৰ পোৱা যায়। কিন্তু 17টা প্ৰজাতি আছে। এই 17টা প্ৰজাতিৰ মাত্ৰ 7টামান প্ৰজাতিতহে এই আগৰ সঞ্চিত হয়। গতিকে আমি ভাল সঁচ চিনি নাপাওঁ, সাঁচি গছৰ আমি জাতটো চিনি নাপাওঁ। আমি যিকোনো পুলি পালেই ৰোপণ কৰি দিওঁ। ফলত কি হয়, আমাৰ গছবিলাক হয় মৰি যায়, নহয় মাল নধৰে, বিক্ৰী নহয়, বা অতি কম মূল্যত দি দিবলগীয়া হয়। গতিকে যদি আপুনি সাঁচি বাগান কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই যে পাতটো দেখিছেনে, মই পাতটোত বেছি গুৰুত্ব দি আছোঁ। এনেকৈ পাতটো দীঘলীয়া হ'ব লাগিব, এনেকৈ পাতটো দীঘলীয়া হ'ব লাগিব, আৰু কালাৰ এনেকুৱাই হ'ব লাগিব, কলপাতৰ দৰেই কালাৰটো হ'ব লাগিব। এইটোৱে আপোনাৰ চাই লওক। আপুনি যেতিয়া পুলি ক্ৰয় কৰিব, তেতিয়াহ'লে আপুনি এই পুলিটো আপুনি ক্ৰয় কৰক। 2 নম্বৰ কথা হ'ল, আপুনি যিজোপা গছত প্ৰচুৰ মাল ধৰিছে, মানে পোকে খাইছে, অত্যাধিক দামত গছজোপা বিক্ৰী হৈছে বা অত্যাধিক দাম দিছে, তেনেকুৱা এজোপা গছৰ পুলিহে আপুনি সংগ্ৰহ কৰক। সাঁচি খেতি কৰিম বুলি ভাবিয়ে আপুনি 1000 বা 2000 পুলি 10 টকা বা 12 টকাকৈ নি আপুনি ৰোপণ কৰিলে ঠিকেই। কিন্তু মই আগৰ ভিডিঅ'ত, আজিৰ পৰা ঠিক 2-3টা ভিডিঅ'ৰ আগত মই দেখুৱাই থৈছোঁ এখন সাঁচি বাগান, আপোনালোকে চাব পাৰে। সেই সাঁচিখিনিত কিন্তু কোনো পইচা নাপায়। পইচা নাপায় মানে নাপায়। 2000 মান পুলি ৰুই থোৱা আছে, পইচাই নাপায়। সেইকাৰণে নাপায়, তেওঁ মাৰ্কেটৰ পৰা পুলিখিনি কিনি আনিলে, ৰুই দিলে। সেই পুলিখিনি কিন্তু এই যি 7টা ভাল জাত, সেই 7টা ভাল জাতৰ ভিতৰত নপৰিল। এই চাওক, গা গছডাল চাওক, আপোনাৰ গা গছডাল এনেকুৱাই হ'ব লাগিব, গা গছৰ কালাৰটো এনেকুৱাই হ'ব লাগিব। দেখিছে, এইটোৱে কালাৰ হ'ব লাগিব। এই পুলিটো যদি নমৰি জীয়াই থাকে, বাইচান্স মৰি যাবও পাৰে, কিন্তু নমৰি যদি জীয়াই থাকে, এই পুলিটোত বহুত মাল ধৰিব। চাওক, তাক ওখ কৰা হৈছে, বহুত ওখ কৰা হৈছে। এইখিনি ডাল এতিয়া কাটি দিম, আৰু কেইদিনমানৰ পিছত এই ডালখিনি কাটি দিম। মোৰ যিমানখিনি সাঁচি পুলি আছে, সেই সাঁচি পুলিখিনি চবেই ওখ। এই চাওক, এইটো এটা পুলি কিমান ওখ হৈছে। ইয়াক প্ৰথমতে ওখ কৰি থকাহে হৈছে, ই ওখ হৈ গৈ থাকক, লাহেকৈ ই শকত হ'ব। এতিয়া আপুনি কৈ গছকেইডাল চাওক, সেইকেইডাল চাওক, বহুত ওখ, বহুত ভাল সঁচ, ভাল দাম দি আছে। এজোপাত আপোনাৰ মিনিমাম এতিয়া বিকিলেও মই 80,000 মানকৈ টকা পাম, খাটাং পাম। এনেকৈ কৰক, সঁচ ভাল আনক। এই দেখিছে, মই ওপৰলৈকে দেখাই আছোঁ, বহুত ওখ, মানে 30 ফুট হ'ল, আৰু এতিয়া লাহে লাহে সিহঁতি শকত হৈ আহিছে। হেল্ল' বন্ধু, এই ভিডিঅ'টো আজি এইকাৰণেই আপোনালোকলৈ আগবঢ়ালোঁ যে এই কাতি মাহতে আপুনি পুলি ৰুবলৈ আৰম্ভ কৰিব পাৰিব, কিন্তু আপুনি সঁচটো ভাল ল'ব।
খুব ভাল সঁচৰ পুলি আনক। এয়া চাওক, এইবোৰত কিন্তু মোৰ মাল ধৰা নাই বুলি ক'লে বঢ়াই কোৱা হ'ব। এয়া চাওক, এইটো দেখিছেনে? এইটো এই পৰুৱা দেখিছেনে? সেইটো নষ্ট কৰিছে, এইটো চাব লাগিব। এইটো আচলতে কি হ'ল, পোকটো চৰাই উলিয়াই লৈ গৈছে। ইয়াৰ যিটো পোক আছিলে, পোকটো চৰাই কুটি কুটি উলিয়াই লৈ গুচি গ'ল। অৱশ্যে সেইটো মোৰ কাৰণে লাভদায়ক হ'ল। এই পৰুৱাকেইটাও মই আঁতৰাই নিদিওঁ, তাৰমানে মোৰ গছজোপা গোলাই হ'ব লাগিব 4 ফুট বা 5 ফুট। কিন্তু ইমান সৰুতে যদি তাক পোক লাগি যায়, মোৰ গছডাল ডাঙৰ নহ'ব, কাৰণ গছডাল মোৰ একেবাৰে কাষত আছে, ঘৰৰ কাষত আছে। এয়া চাওক, ঘৰৰ একেবাৰে কাষত আছে। এইবিলাক গছ মোৰ একেবাৰে ঘৰৰ কাষত আছে। এইবিলাক কাষত ৰোৱা আচল উদ্দেশ্যটো হ'ল যে মই পুলিটো বহুত ডাঙৰ কৰিব পাৰিম, মানে কোনো হৰণ ভগন নোহোৱাকৈ মই এই পুলিকেইটা ডাঙৰ কৰিব পাৰিম। কাৰণ এটা লাখ টকীয়া গছপুলি আপোনাৰ ৰাখিবলৈ কিন্তু দিগদাৰ আছে। এনেকুৱা ছিটুৱেশ্যন হৈ যায়, কিছুমান মানুহৰ ইমান অভাৱ হৈ যায় যে সেই পুলিটো যিকোনো মুহূৰ্তত উঠাই দিব পাৰে। চাওক, এই যে পুলিটো দেখিছে, মই যেতিয়া গছডাল বিক্ৰী কৰিম তেতিয়া কিন্তু মই পোখাটো ৰাখি দিম। এই পোখাটো চাওক, এইটো পুলি নহয় কিন্তু, এইটো গুৰিৰ পৰা পোখা আহি গ'ল, এইটো ৰাখি দিম। এই চাওক, এইটো মাল ধৰিছে, খুব ভাল মাল ধৰিছে, এইটো চাওক। হেল্ল' বন্ধু, মোৰ বহুত ভিউৱাৰে কৈ আছে যে পুলি লাগে, মোক পুলি দিয়ক, ফোন নম্বৰ দিয়ক, পুলি দিয়ক। পুলি দিয়া, হাতী পুলি দিয়া ইমান সহজ নহয়, কাৰণ মই যেতিয়া পুলি দিব লাগিব আপোনাক ভালেই দিব লাগিব। আপোনাক মিনিমাম আপুনি 500 পুলি নিব, 500 পুলিৰ মাজত গোটেই 500ই ভাল দিব লাগিব, কাৰণ আপোনাক যিকোনো পুলি অলপমান দি মই পইচা ল'লেই নহ'ব। গতিকে তেনেকৈ ভাল পুলি মই বহুত কৰিব নোৱাৰোঁ, সময় নাই, গতিকে মই খুব কমকৈ কৰোঁ। এতিয়া এইবাৰ মই প্ৰায় 500মান পুলি নষ্ট কৰি পেলালোঁ, নৰুলোঁ। মোৰ পুলিখিনি পচন্দ নহ'ল, মই নিজে কৰিছিলোঁ, কিন্তু মোৰ পুলিখিনি পচন্দ নহ'ল, মানে গুটি কালেকশ্যনটো ভাল নহ'ল। কৰিলোঁ আৰু লৰালৰিকৈ পাইপলাইন লৈ আহি কৰিছিলোঁ, কিন্তু মই নষ্ট কৰি পেলালোঁ। সেইখিনি মই বিকিব পাৰিলোঁহেঁতেন, কিন্তু মই নিবিকিলোঁ, কাৰণ বিকিবলৈ হ'লে ভাল পুলিয়ে বিকিব লাগিব। আৰু আপুনি যদি কিনিবলৈ হয়, মই আপোনাক দেখুৱাই দিছোঁ, আপুনি তেনেকৈ মিঠা খাচী বুলি কয় সেইটো, মিঠা খাচী পুলি আপুনি ৰোপণ কৰক, 10টা পুলি ৰুৱক বা 20টা পুলি ৰুৱক, আপোনাৰ সেয়াই বহুত কামত আহিব। কিন্তু যধে মধে পুলি এসোপা ৰুই পেলাইনি আপুনি কোৱাণ্টিটিটো বঢ়াব পাৰিব, কিন্তু কোৱালিটি নাপাব। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, মাত্ৰ আপোনাক এইটোৱে সতৰ্ক কৰি দিছোঁ যে আপুনি যিকোনো সাঁচি পুলি বজাৰৰ পৰা কিনি আনি ৰোপণ নকৰিব, আপোনাৰ লাভ নহ'ব। সেইটোকে কৈয়ে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপুনি সফল হ'ব, ভাল পুলি পাব। এই আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।